চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সপ্তাহজোৰা ক্ৰীড়া সমাৰোহ অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৰহাট চিনামৰাস্থিত চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হোৱা সপ্তাহজোৰা খেল সমাৰোহ সম্পূৰ্ণভাৱে উৎসাহ উদ্দীপনাৰে পৰিপূৰ্ণ হৈ পৰে। বিদ্যালয়খনৰ এই পৰম্পৰাগত ক্ৰীড়া সপ্তাহে এই বছৰ পূৰ্ণ কৰিলে ২২টা বছৰ, যি বিদ্যালয় পৰিয়ালৰ বাবে এক গৌৰৱৰ বিষয়। চিনামৰা জাতীয় বিদ্যালয়ৰ দ্বি-বিংশতিতম এয়া খেল সমাৰোহ অনুষ্ঠিত হৈ আছে ২০২৫-২৬ বৰ্ষৰ। এই খেলত ছাত্ৰ ছাত্ৰীসকলে প্ৰথম দিনা যেতিয়া আৰম্ভ হ'ল তেতিয়া মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিলে। সেই মাৰ্চ পাষ্টত ছাত্ৰ ছাত্ৰীসকলে প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ লাভ কৰিলে। অষ্টম শ্ৰেণীয়ে প্ৰথম, সপ্তম শ্ৰেণীয়ে দ্বিতীয় আৰু নৱম শ্ৰেণীয়ে তৃতীয় স্থান লাভ কৰিলে। তাৰ ঠিক তেনে কালি দৌৰবিলাক অনুষ্ঠিত হৈছে, আজিও অনুষ্ঠিত হৈ আছে। আজি এসপ্তাহ ধৰি অনুষ্ঠানবিলাক অনুষ্ঠিত হৈ থাকিব। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে ক্ৰিকেট হ'ব, দৌৰ হ'ব, জাম্প হ'ব, অংক দৌৰ হ'ব, আলু চামুচ দৌৰ হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি জেভলিং থ্ৰ', ডিছকাছ থ্ৰ', এইবিলাক কাবাডী, এইবিলাক বা অন্যান্য বহুত খেল আছে। সেই খেলসমূহ অনুষ্ঠিত হ'ব। এসপ্তাহ ধৰি হ'বলগীয়া এই অনুষ্ঠানত চিনামৰা জাতীয় বিদ্যালয়ৰ যি খেল সমাৰোহ উদ্বোধন কৰে অমিতাভ বৰুৱাই। অমিতাভ বৰুৱা হৈছে বিশিষ্ট যোৰহাটৰ ভাৰতোলক ৰাষ্ট্ৰীয় খেলুৱৈ। তেওঁ এজন বিশিষ্ট খেলুৱৈ হিচাপে ইতিমধ্যে স্থান পাইছে। তেওঁ কালি আহি উদ্বোধন কৰে আমাৰ খেল সমাৰোহ, আৰু সেই খেল সমাৰোহ এসপ্তাহ ধৰি চলি থাকিব। সপ্তাহজুৰি চলা এই ক্ৰীড়া সমাৰোহত বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। দৌৰ, লং জাম্প, বল নিক্ষেপ, ক্ৰিকেট, বেডমিণ্টন, ড্ৰিল প্ৰদৰ্শনসহ বহু খেল ধেমালি। খেলৰ মাজেৰে শিক্ষাৰ্থীসকলে নিজৰ ক্ৰীড়া দক্ষতাক উন্নত কৰাৰ উপৰিও দলগত সম্প্ৰীতি, শৃংখলা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ সুযোগ লাভ কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰীয়ে উৎসাহীভাৱে অনুষ্ঠানটি সফল কৰিবলৈ সকলো ক্ষেত্ৰতে আগবাঢ়ি আহে। ভাল লাগিছে, যিহেতু আমি গান গাই ভাল পাওঁ, সেইকাৰণে এটি গানৰ মাজে আমি অকণমান এই খেলৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ। ও তুল তুল বুলবুল সেউতি তৰা, লুকা ভাকু ভাল নালাগে খেল কইনা দৰা। ও তুল তুল বুলবুল সেউতি তৰা, লুকা ভাকু ভাল নালাগে খেল কইনা দৰা। হয়, এইবাৰ চিনামৰা জাতীয় বিদ্যালয়ে বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিছে, আৰু এইবাৰ আমাৰ জাতীয় বিদ্যালয়ে ২২তম বাৰ্ষিক ক্ৰীড়া সমাৰোহত ভৰি দিছে। আচলতে এটি শিশুৱে পাঠ্যপুথিৰ মাজতে বন্দী হৈ নাথাকি এখন মুকলি খেলপথাৰত মুক্ত বায়ু সেৱন কৰি নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। তাৰ বাবেই আমাৰ ছাৰ বাইদেউসকলে আমাক খেলপথাৰলৈ উলিয়াই আনিছে। আমি আশা কৰোঁ যাতে ভৱিষ্যতে আমাৰ চিনামৰা জাতীয় বিদ্যালয়ৰ পৰা এজন সুদক্ষ খেলুৱৈ যাতে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। ক্ৰীড়া সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ মুখ্য শিক্ষকসহ আমন্ত্ৰিতসকল উপস্থিত থাকে। উদ্বোধনী ভাষণত তেওঁলোকে ক্ৰীড়া শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণৰ মনোভাৱেৰে খেল ধেমালিত যুক্ত হোৱাৰ আহ্বান জনায়। খেলি বহুত ভাল লাগিছে। আজি আমাৰ খেলৰ দ্বিতীয়টো দিন, আৰু আজি আমাৰ ৰছী টনা আৰু দবাম প্ৰতিযোগিতা হৈ গ'ল, আৰু কালি আমি ৰিলে ৰেচ খেলিছিলোঁ আৰু ১০০ মিটাৰ দৌৰ খেলিছিলোঁ। বহুত ভাল লাগিছে আজি খেলি। সমাৰোহৰ অন্তত বিভিন্ন ইভেণ্টত বিজয়ী শিক্ষাৰ্থীসকলক পদক, প্ৰশংসাপত্ৰ আৰু স্মাৰকেৰে সন্মানিত কৰা হয়। আনন্দ, উৎসাহ আৰু সৌহাৰ্দ্যৰে ভৰা এই অনুষ্ঠানটি চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰি এক বহুল প্ৰত্যাশিত সমাৰোহ ৰূপে পৰিগণিত হৈছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।